নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস এৰি পলু পালনেৰে মহিলাসকল স্বাৱলম্বী হোৱা উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কাজিৰঙাৰ এগৰাকী কাজি শিপিনী অঞ্জলি গগৈয়ে চাওক আমাৰ বিশেষ প্ৰতিবেদনটি এৰি পলু পালনেৰে মহিলাসকলক স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কাজিৰঙাৰ এগৰাকী কাজি শিপিনী অঞ্জলি গগৈয়ে উল্লেখযোগ্য যে অসমীয়া ৰাইজৰ স্বাভিমান এৰি কাপোৰ এৰি খোলাৰ পৰা লেটা আৰু লেটাৰ পৰা নিজ হাতেৰে সূতা কাটি তাঁতশালত এৰি কাপোৰ তৈয়াৰ কৰি কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকক যোগান ধৰি আহিছে কাজিৰঙা লুখুৰাখনিয়াৰ অঞ্জলি গগৈ নামৰ এগৰাকী গৃহিণীয়ে মই আজি 20 বছৰ দিনে পলু পুহি আছো পুহি মানে মই কাপোৰ সূতা কাটি আৰু পলুখিনি পুহি পলুখিনি বিক্ৰী কৰোঁ বিক্ৰী কৰি তাৰ খোলাটোহে সূতা ঘৰতে কাটি তাঁতটো বওঁ আৰু বাহিৰৰ প্ৰজেক্টবোৰ আহি চাই কাপোৰো নিয়ে আৰু চায়ো তাৰপিছত আৰু অন্য বিভিন্ন ধৰণৰ মই মোৰ ঘৰতে শাল আছে বিভিন্ন ধৰণৰ মই কাপোৰো বওঁ বিকোঁ গাঁৱতো বিকোঁ বাহিৰৰ পৰ্যটকবোৰেও নি এইগতে মই ঘৰখন চলাই আছোঁ মোৰ যিখন মই চল বওঁ সেইখনৰ মানে ফুল লৈ দাম আছে আৰু যিটো মোৰ মেচিনত কটা সূতা নহয় মই ঘৰতে হাতেৰে কাটি বওঁ সেইটো মই চলখনত হ'ব মোৰ ফুল বচা হ'লে 5,000 আৰু ডাঙৰ যিখন মানে 3 মিটাৰ দীঘল যেনে মতা মানুহে ল'ব পৰা দুচতীয়া সেইখন মই এনেই দাম 10,000 কৈছোঁ 10,000 মানে নিচেই 10,000কৈ মূৰৰ পৰা বাহিৰৰ পৰ্যটক আৰু মই বহুত ধৰণৰ বহুত হেৰিলৈ গৈছোঁ ধৰক এই দোকান হিচাপেও নিওঁ দোকান হিচাপেও মই বহুত কাপোৰ বিকিছোঁ বেছি মোৰ বিক্ৰী হয় এৰী চল এৰী ডাঙৰ কাপোৰ গামোচা আৰু কি কয় কেঁচা সূতাৰ চাদৰ বেছি বিকোঁ মই চৰকাৰ ফালৰ পৰা একো সুবিধা পোৱা নাই কিন্তু মই ঘৰত হাতশালতেই মই কাপোৰ বনাই সেইগতেই মই বহুত কাপোৰ বিকিলোঁ মই এতিয়া মেচিনৰ হেৰি কথা বহুত এপ্লাই কৰিলোঁ মেচিন নাপালোঁ এৰী কথা কিন্তু মই নোপোৱাৰ কাৰণে মই ঘৰতে কাটোঁ সূতা ঘৰতে কাটি ঘৰতে বৈ কাপোৰ বিকোঁ মোৰ এখন ডাঙৰ এৰী চল এৰী মতা মানুহে ল'ব পৰা কাপোৰ যদি মই ববলৈ হেৰি হয় মোৰ সূতা 1 কেজি লাগিব 1 কেজি লাগিব আৰু যদি মিহি সূতা হয় 3 পোৱামান হয় মেচিনত কটা মই মেচিনত কটা সূতা বোৱা নাই এতিয়ালৈকে আৰু কিনাও নাই হাতে কাটে চব হাতে কাটো হাতেই মই বওঁ সেইকাৰণে হাতে কটা সূতাটোৰ দামো বেছি আহে চাই আৰু মোৰ ইয়াত পলু চাই সূতা কটাটো কেনেকৈ সূতা কাটে আৰু মই কেনেকৈ বওঁ সেইটো চাই কৰি কাপোৰ সৰহভাগ বাহিৰতেই বিকা হয় বাহিৰৰ পৰ্যটকে নিয়ে কাজিৰঙাৰ এইগৰাকী কাজিয়ে হেৰাই যাব ধৰা এৰি পলু পালনেৰে মহিলাসকলক স্বাৱলম্বী হোৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে লগতে নতুন প্ৰজন্মক এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে মহিলাগৰাকীয়ে অঞ্জলি গগৈয়ে এৰী সূতা কাটিবলৈ আধুনিক যন্ত্ৰ বিচাৰি আবেদন কৰিও পোৱা নাই এটি আধুনিক যন্ত্ৰ তথাপিও থমকি যোৱা নাই মহিলাগৰাকী নিজ হাতেৰে সূতা কাটি এৰী কাপোৰ বোৱাৰ উপৰিও গামোচা চাদৰ মেখেলা আদি তাঁতশালত বৈ বিক্ৰী কৰি আহিছে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।